বন্ধু বান্ধৱীসকল সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ এটা অন্য ভিডিঅ'লৈ। আৰু আজি হৈছে 5 জুন অৰ্থাৎ বিশ্ব পৰিৱেশ দিৱস। চ' বিশ্ব পৰিৱেশ দিৱস হিচাপে আমি মানে কেইটামান লগ হৈ মই তাৰপিছত অভিজিত কৌস্তভ আৰু ভাগ্য আমি এনেকৈ লগ হৈ পেলাই আমি পুলি ৰোপণ কৰা এটা কাৰ্যসূচী লৈছোঁ। সেই কাৰ্যসূচীটো আমি মানে আগবঢ়াম। তো তাৰ আগতে মই ঘৰতে পুলি দুটামান ৰুই লওঁ। চ' তাৰপিছতে মই ওলাই যাম, ওলাই গৈ পেলাই তেহেঁতৰ লগত আৰু বিভিন্ন জেগাত আজি গছপুলি ৰোপণ কৰা আমি কাৰ্যসূচী লৈছোঁ। চ' আপোনালোককো অনুৰোধ জনাইছোঁ যে আপোনালোকক এটা হ'লেও গছপুলি ৰুই অকল পৰিৱেশ দিৱস বুলিয়ে নহয়, আপোনালোকে প্ৰতিটো দিনতে এটা হ'লেও গছপুলি আপোনালোকে যে ৰোপণ কৰে, কাৰণ আমাৰ যিটো পৰিৱেশ সেই পৰিৱেশটো আমিয়ে বচাব লাগিব। আমাৰ যিখন মাজুলী কিছু জেগাত আমি গছপুলি ৰোপণ কৰা, চ' তাৰ বাবে ওলাইছোঁ এতিয়া যাবলৈ। চ' ক'ত ক'ত গছপুলি ৰোওঁ আৰু কি কৰোঁ আপোনালোকক সম্পূৰ্ণকৈ ভিডিঅ'টো দেখাই থাকিম। তো সম্পূৰ্ণকৈ ভিডিঅ'টো চাই যাব। তেতিয়াহ'লে ব'লক আজি আমাৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চ' ফাৰ্ষ্ট স্কুটিখন ষ্টাৰ্ট দি লৈ চিধা ৰেডি টু গ'। এতিয়া ক'লৈ যাম কৈ দে। এটা বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি এটা প্ৰগ্ৰেম লৈছোঁ হাতত, আৰু 20-30টা জেগাত আমি গছপুলি ৰুম। আৰু আমাৰ পৰিৱেশটো সেউজীয়া হৈ থাকিলেহে আমি ফ্ৰেছ অক্সিজেন আৰু আমি জীয়াই থাকিব পাৰিম। চ' এতিয়া তেলটো ভৰাই লওঁ, তেল নহ'লেতো যাব নোৱাৰোঁ ন। চ' তেলটো ভৰাই আৰু পিছত আছে ভাগ্য মাজুলীহঁত আৰু কৌস্তভ। ত' তেহেঁতকো লগ কৰি পেলাই তাৰপিছত আমি আৰম্ভ কৰিম কাৰ্যসূচীটো। ত' ফাৰ্ষ্ট তেলটো ভৰাই লওঁ। মৰয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমালে, তুমি আদৰি ল'বা। A few moments later. তো এতিয়া আহি আছোঁ আমি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো নাৰ্চাৰী আছে তালে, তাৰ পৰা আৰু পুলি কেইটামান লৈ লওঁ, তাৰপিছত আকৌ যাওঁ। পাৰো বতৰা কি যে বুকু ভৰা, মোৰে মন বননিত তুলিলে ঘূৰিয়া। গানে গানে তুমি মোৰ, সুৰে সুৰে তুমি মোৰ। এতিয়া আহিছে আমি ফৰেষ্টৰ যিটো পুলি পায় নাৰ্চাৰী তালৈ আহিছোঁ। চ' আছে কালি আহিছিলোঁ, কিন্তু কালি দুটামান পুলি ল'বলৈ থাকি গ'ল। চ' সেইকাৰণে আকৌ আহিছোঁ। আমি আজি মানে 5 জুন বিশ্ব পৰিৱেশ দিৱস, অকল আজিয়ে নহয়, আমি চেষ্টা কৰিম আজিৰ পৰা প্ৰায় মানে যিমান পাৰোঁ গছপুলি ৰুবলৈ। চ' ফাইনেলি পাই গ'লোহি আমি নাৰ্চাৰী। তো ইয়াতে এতিয়া গছপুলি উঠাব লাগিব। চ' সিহঁত দুটা ফাৰ্ষ্টতে আহি পেলাই ভাগ্য আৰু কৌস্তভে পূৰা গছপুলি উঠাই আছে। তো এতিয়া আমি উঠাই পেলাই আকৌ আমি ডেষ্টিনেশ্যন যাওঁ, তাত আমি গছপুলি ৰুওঁগৈ। তো চাই থাকক। ব্লগ আৰম্ভ কৰা নাই? কৰিছোঁ পূৰা আহিব ধামাকা ব্লগ। ভাগ্য মাজুলীত আহি আছে একদম পূৰা হিট হৈ আছে। গছপুলি বিচাৰি আহিছোঁ। গছপুলি মানে ৰুবগৈ লাগিব নহয়। সিহঁতে 5টাকৈ ৰেজিষ্টাৰ কৰিলে গছপুলি দিছে। গছপুলি কালি নিছিলোঁ সি আকৌ আজি নিবলৈ আহিছোঁ, কাৰণ কালি এইকেইটা নাতিলে। ওকে, পুলি চুলি লৈ আজৰি। এয়া চবেই ল'লে, এয়া পুলি। ওকে, এতিয়া গৈ আছোঁ আমি প্ৰথমটো কাৰ্যসূচীলৈ। হেলমেটটো খুলি লওঁ। কেনেকুৱা হা খুলি না এতিয়া কেনেকুৱা বঢ়িয়া। আৰু 5 জুন সকলোৱে একোটাকৈ গছ পুলি ৰুব। আগত পুলিচ আছে নেকি চাই থাকা, আমি সাহিত্য সভাৰ যিটো এটা অনুষ্ঠান আছে, সৰুকৈ কাৰ্যসূচী আছে, তালৈ গৈ আছোঁ। ত' তাত গৈ পেলাই আমি পুলি ৰুওঁ। তো আমি এতিয়া 2জন উঠি আহিবলগীয়া এটাই কাৰণ হৈছে যে গছপুলি লৈ আনিবলগীয়া হৈছে। বাহিৰত অলপ দিলোঁ গছপুলি পৰিয়ে গৈছে, দুটামান তেহেঁতেও লৈ গৈছে। গতিকে গছপুলি অনাৰ স্বাৰ্থত আমি 2জন উঠি আহিছোঁ, কিন্তু 2জন উঠাটো আচলতে অপৰাধ। কি সাজি কৰি পাতে মন মোৰ বলিয়া কৰে কুহু কুহু কৰি মাতে।
বন্ধু বান্ধৱীসকল এতিয়া আহিছোঁ আমি মাজুলী ডিষ্ট্ৰিক্ট হস্পিটেললৈ ইয়াতো এটা গছপুলি ৰোপণ কৰি যাওঁ চ' এতিয়া আমি জেগাটো বিচাৰি লওঁ বিচাৰি পেলাই গছপুলিটো ৰোপণ কৰোঁ চ' অ'কে এতিয়া আমি হস্পিটেলত ৰুবলৈ আহিছোঁ আমাৰ এজন আছে এতিয়া চ' ইয়াতে বিচাৰি আছোঁ জেগা যুৱকসকলক অজস্ৰ ধন্যবাদ জনাইছোঁ অসমত বহুত এনেকুৱা ডেকা ল'ৰা আছে সকলোৱে আগবাঢ়ি এনেকুৱা এটা মানে গঠনমূলক কাম কৰক তাৰ বাবে মই অনুৰোধ জনাইছোঁ ধন্যবাদ ছাৰ সম্পূৰ্ণ চোৱা চিতা আপোনালোকক দিছোঁ দেই ছাৰো কৈছে যিধৰণে যে সহায় জনাব লাগে কাৰণ বহুত আপোনালোকে আজি 5 জুন গতিকে এটা হ'লেও গছপুলি ৰোপণ কৰিছে ভাল লাগিব গছপুলিটো যে ডাঙৰ তো বন্ধু বান্ধৱীসকল মাজুলী ডিষ্ট্ৰিক্ট হস্পিটেলত আমাৰ গছপুলি ৰোপণ কৰা কাৰ্যসূচী সম্পূৰ্ণ হ'ল এতিয়া আমি যাওঁ এটা অন্য ডেষ্টিনেশ্যনলৈ তো চাই চ' চিভিলত বৰ্তমান গছপুলিটো ৰোপণ কৰা হৈ গ'ল চ' এতিয়া আমি এটা বেলেগ জেগালৈ যাম তো চাই থাকক হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ জোপাসনা গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ দুচকুৰ ভাষাৰে কোৱানা 20 minutes later. বন্ধু বান্ধৱীসকল এতিয়া আহিছোঁ আমি কমলাবাৰী থানালৈ তো কমলাবাৰী থানাক ছাৰক মাতি আনিলোঁ আৰু ছাৰে এই গছপুলিটো ৰোপণ কৰিলে তো ইয়াৰ পিছত আমি ক'লোঁ যে আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাই থাকিম কিন্তু তাৰ আগতে ছাৰৰ পৰা এটা সৰু মন্তব্য মই আপোনালোকলৈ আগবঢ়াইছোঁ আমি সকলোৱে সেউজ বিচাৰোঁ গছে আমাক সদায় কি দিয়ে আমি সঠিক বুজিব লাগিব সদায় সেউজীয়া ধৰণীত আমি সুন্দৰকৈ জীয়াই থকা আমি প্ৰেৰণা পাওঁ ইয়াকে কৈ আজি বিশ্ব পৰিৱেশ দিৱসৰ আজি বৃক্ষৰোপণ কাৰ্যসূচী লৈছোঁ এটা ধন্যবাদ ছাৰ এতিয়া কমলাবাৰী থানাত পুলিটো ৰোৱা হ'ল এতিয়া গৈ আছোঁ আমি এটা বেলেগ জেগালৈ চ' তাত গৈ পেলাই আপোনালোকক আমি দেখুৱাই আছোঁ ইয়াত গছৰ ৰুই হৈ গ'ল তো এতিয়া এসোপা পুলি আছে এই পুলিখিনি আমি ৰুই পেলাই শেষ কৰিব লাগিব কাৰণ এনেই পুলি অনা নাই গোটেইখিনি আমি ৰুম চ' থানাত ধুনীয়াকৈ আমি পুলি চুলি ৰুলোঁ চ' বহুত সেই গছজোপা যে আগলৈ ভাল ভাল গছ হকে তাৰে কামনা কৰিলোঁ এতিয়া আমি দৰিয়া গৈ আছোঁ তো সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকিম চ' এতিয়া দৰিয়া দলঙৰ ওচৰত আছোঁ আৰু দৰিয়া দলঙৰ ওচৰত এটা পুলি ৰুবলৈ লৈছোঁ চ' এইটো কিহৰ পুলি এইটো সোণাৰু পুলি চ' পুলিটো ৰুই লওঁ চ' বন্ধু বান্ধৱীসকল আমি পুলিটো ৰুই লওঁ আৰু আপোনালোকে এটা দৰিয়া দলঙৰ এটা ড্ৰোন শ্বট এনজয় কৰক শৰতৰে ৰাতি দুবৰি নিয়ৰে জোনৰে লগতে কথা পাতে স্নিগ্ধ শেৱালিৰ অমিয়া সুবাসে শাৰদী মায়াবী ৰং সানে তো এতিয়া দৰিয়া দলঙৰ ওচৰত আমি গছপুলি এটা ৰোপণ কৰিলোঁ আৰু এতিয়া লাষ্ট ডেষ্টিনেশ্যন হৈছে আমাৰ গড়মূৰ থানা চ' গড়মূৰ থানাত লাষ্ট গছপুলিটো ৰুই আজিৰ ভিডিঅ'টো মই সমাপ্ত কৰিম তো এইটো এটা পুলি ৰুলোঁ আৰু আমি 20টা বা 21টামান পুলি ৰুলোঁ কিন্তু সকলোতে ভিডিঅ' বনোৱা নাই কাৰণ সকলোতে ভিডিঅ' বনালে ভিডিঅ'টো বহুত দীঘল হৈ যাব চ' বন্ধু বান্ধৱীসকল এই ভিডিঅ'টো চাই দুটামানে কমেণ্ট কৰিব যে তোমালোকে ভিডিঅ'টো দেখুৱাবলৈহে তোমালোকে পুলি ৰুইছা নে কি সেইটো কথা নহয় আমি এটা মটিভতে ৰুইছোঁ যে আমাৰ এই ভিডিঅ'টো চাই যে আৰু 4-5জনে এই কামটো কৰিবলৈ আগবাঢ়ি সেইকাৰণে আমি এই পুলিটো ৰুইছোঁ কোনো ভিডিঅ'ৰ কাৰণে ৰোৱা নাই হ'লেও ভিডিঅ'টো কৰি থৈছোঁ যে পিছত আমাক দেখি পেলাই আৰু 4-5জনে যে এই কামটো কৰিবলৈ উৎসাহ পায় হয় নহয় কৈ দিয়া য়েছ 100% চ' বৰ্তমান আহিছোঁ এতিয়া গড়মূৰ থানালৈ কাৰণ কমলাবাৰী থানাত পুলিটো ৰুলোঁ এতিয়া গড়মূৰ থানালৈ আহিছোঁ ত' ইয়াতো এটা পুলি ৰুই থৈ যাওঁ বন্ধু বান্ধৱীসকল আমাৰ গড়মূৰ থানাতো এটা গছপুলি ৰোপণ কৰি দিলোঁ আৰু গড়মূৰ থানাৰ এজন ছাৰৰ পৰা আমি এটা সৰু মন্তব্য লৈছিলোঁ তো মন্তব্যটো আপোনালোকে শুনি লওক পৰিৱেশ দিৱস উপলক্ষে আমাৰ মাজুলী উঠি অহা যুৱচামে তেওঁলোকৰ উদ্যোগত আমাৰ গড়মূৰ থানাতে তেওঁলোকে বৃক্ষৰোপণ কৰিছে সেয়া আমি বহুত আনন্দিত হৈছোঁ কিয়নো আজি যি বিশ্বৰ যি পৰিৱেশ বিনষ্ট হৈছে তাত তেওঁলোকে এইদৰে আগভাগ লৈ উদ্যোগ লোৱাত আমি যথেষ্ট আৰক্ষীৰ ফালৰ পৰা গৌৰৱান্বিত হৈছোঁ আৰু তেওঁলোককো আমি অনুপ্ৰেৰণা যোগাইছোঁ এতিয়া গড়মূৰ থানাৰ পৰা ওলাই পেলাই এতিয়া আমি ভিডিঅ'টো সামৰিম কাৰণ সকলো ডেষ্টিনেশ্যন এটাই তেতিয়া ঘৰলৈ গৈ আছোঁ ভিডিঅ'টো সমাপ্ত কৰিছোঁ লগ পাম নতুন এটা জেগাত নতুন এটা ভিডিঅ' টিল দেন টাটা বাই বাই